ভিডিওটোৰ প্ৰথমতে আপোনালোকক বগা কাপোৰযোৰ দেখুৱাইছো এযোৰ এতিয়া কৰি আছো এপ্লিক আৰু ফেব্ৰিক কমপ্লিট হলে আপোনালোকক ভিডিওটোৰ শেষত ফটো দি দিম বাৰু গুড মৰ্নিং নতুন এটা ভিডিওলৈ সকলোকে স্বাগতম জনালো আৰু আজি হৈছে সোমবাৰ সৰি আজি হৈছে মঙ্গলবাৰ আৰু আমাৰ সানক চাব দেই এইফালে মাটিতে বাগৰি আছিল অলপ আগত হাই সান হাই অলপ আগত গা পা ধুই আহিছো আৰু এতিয়া চাহ খাই লবই তাৰ পাছতে বাকি কি কাম কৰো আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম সো চাই থাকিব এতিয়া পাকঘৰলৈ আহিলো মাই পাপা কাৰণে চাহ বাকি আছে আৰু মাই ভাতটো পাতিয়ে দিলে আজিকালি ভাত সোনকালে পাতি দিয়ে খোৱা বাৰু অলপ দেৰি হয় আগতে 1-2 মান বজাত ভাত খাইছিলো আজিকালি 12:30 মান বজাত খাই দিয়া হয় কেতিয়াবা 12টা বজাতে খাই দিও আৰু ইফালে মই পিঠা কেইটামান বনাই ললো কোৱা চাউলৰ পিঠাগুৰি ভন্টি আনিছিলে নিমখিয়াকে বনাম আৰু ইয়া চাওকচোন মানুহজন হঠাৎ আহিলে আৰু চক খুৱাই দিছে মানে বাৰীত কাম লগা দাদা দুজন আহিলে যে ফ্ৰিজৰ পানী নিয়ে বুলে ইফাল মায়ে নিলে খাবলে আৰু খাই মেলি যাব লাগিব কণ্ট্ৰলৰ দোকানলৈ মাইনুখুৰী লগ ধৰিছে চাউল আনিবলৈ মাইনুখুৰীৰ লগত চাউল আনিব গৈছিলো এতিয়া আহিলো যাওঁতেও টুকটুকি এখন পালো আৰু আহোতে অটো পালো এতিয়া ঘৰলৈ গৈ আছো আৰু সানক মানে সান আমনি কৰিছে চাগে মনে গলুগে যে নহলে আকৌ হি যাব বিচাৰে তো এতিয়া 11টা মান বাজিব হলগে বাৰীত কাম লাগি আছে ইফালে চাহ লৈ ললো মনজনো যাব ইমান গৰম নহয় আজি ৰাতিপুৱা ৰ'দটো চুকাকে ওলাই ললে ইমান গৰমত জানো কেনেকে পাত ছিঙিছে মাতুকুৰি আৰু খুৰীহতে সো এতিয়া গৈলো আৰু আমাৰ ঘৰৰ মতা মানুহ বিলাকে কাম নালাগে যে সেইকাৰণে এনেকুৱা অৱস্থা হৈছে আৰু দেই একদম জংঘল হৈ গৈছে বাৰীখন ইমান গৰমো এতিয়া বাৰী ঘৰ আহি পালোহি আমাৰ বাৰী ঘৰটো অৱস্থাই নাই বনাবলৈ লাগিব ইফালে চাহ খাবলৈ আজি পিঠা আৰু মেৰিগোল বিস্কুট লৈ দিছো এইফালে খুৰী আৰু মাতুকুৰি আহি গ'ল ৰ'দখনত পাত ছিঙিবলৈ এইফালে আমাৰ সানক ভাত খুৱাই আছো মা এইফালে মাছৰ কণী ভাজি দিলে আৰু মাছ এইফালে সানে মোবাইল চাই ভাত খাইছে দেই মা সান হাই দিয়া এইফালে হিমাক্ষী বাইদেউ আছেহি ফ্ৰিজৰ পানী খাব আহিছিলে কি খবৰ কৈ দিয়া ভালকৈ ভিডিঅ' বনোৱা হোৱা নাই মোৰ ভিডিঅ' সাবস্ক্ৰাইবাৰ অকল 730 হৈছে আৰু মাজে মাজে কমে 729 হয়গে আকৌ 30 হে দুটাতে থাকে আৰু কি যে হ'ব নহয় ভালকৈ ভিডিঅ' বনোৱা হোৱা নাই যে চাওকচোন আমাৰ সানে বৰমাকক এনাখন কি খং উঠলে জানো তেতিয়াৰ পৰা একদম বৰমাকক আহিলে গালি পাৰে নান হেইখন গিলখন বন্ধ কৰি দিছিলি যে নকবা আকৌ সান বমা হা হ'ব নহয় কৈ দিয়া এইটো আমাৰ সান গুণ্ডা দেই দেখাই দিলো তোমাক মামাক মা তোমাৰ ভালনে ৰাষ্ট্ৰীয় পশু কি ৰাষ্ট্ৰীয় ফল কি ৰাষ্ট্ৰীয় ফল এফৰ কি এফৰ কি এফৰ কি বাই কাইলৈ যাবা হেল্ল' এভৰিৱান এতিয়া আন্ধাৰে হলকে অথনি ভিডিঅ' কৰা নহল কিন্তু আমাৰ চানদুষ্ট দেই চানদুষ্ট চানে মোক মৰম কৰি আয়ো কামনি দিবা আকৌ আৰু বাৰীত গলো যে ভিডিঅ'টো দেখুৱাই আছিলো যে চানে ক'ত যাবা চান কৈ দিয়া বাই গধূলি সময়ত আটাইকেইটাই টিভি চাই আছো মানুহজন নাই বাৰু টাউনলৈ গ'ল আৰু চানে চাওকচোন আইতাকৰ লগত ধেমালি কৰি খুব ভাল পায় পিঠিত উঠি মেলি এনেকৈ জঁপিয়াই থাকে আৰু কেতিয়াবা পৰিও লয় দুখো পায় কি আঠা আৰু ফেব্ৰিক মানুহজন এতিয়া আহিছে বজাৰৰ পৰা কি আনিছে এইফালে আলু মিঠাতেল ৰিফাইন তেল পেপচি আৰু খাবলৈ একো নানলা এয়া বিস্কিট আনিছে কাজু আৰু খুৰমা আনিছে একদম ডাঙৰ খুৰমা দেই এইটো খাই খুব ভাল লাগে খুৰমা ইমানে আৰু বজাৰ এইটো কি আনিছে এইটো পনীৰ
এতিয়া বনাব মা ইয়া মটৰ বইল কৰি থৈ দিছে এতিয়া ভাত খাবলৈ সময় হ'ল মানে 9:30 মানে বাজি লাগে আজি ভাতৰ লগত আছে মটৰ পনীৰ আলু মায়ে সিম্পলকে বনাই থৈ দিলে আৰু এইযোৰ কাপোৰ মানে চাদৰখন কমপ্লিট হৈ মেখেলাখনত লাগি আছো মানুহজনকো অলপ কামত লগাই দিছো দেই গুড মৰ্নিং নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো নতুন নহয় আসলতে কালি ভিডিঅ'টো কন্টিনিউ কৰা কিন্তু কালি শেষ কৰা নহল আৰু আজি হৈছে বুধবাৰ সকাম আছে মানে পাপাৰ ককাকৰ বছৰিকা আমাৰ ঘৰত বাৰু পতা নাই বৰ্তাহতৰ ঘৰত পাতিছে তালে যাব লাগিব মই যাও নাই জানো মানুহজনক হলো পঠিয়াব লাগিব মানে বাৰীত আকৌ কাম লাগি আছে যে চাহ দিবগে লাগিব সো আজি দিনটোত কি কৰো আপোনালোকক সকলোবোৰ দেখুৱাই যাম আৰু বগা কাপোৰযোৰো কমপ্লিট হোৱা নাই বনে খুৰিয়ে বনাব দিছিলে যে আজি কমপ্লিট কৰি মেলি দি পঠিয়াব লাগিব মানুহজনক সো এতিয়া চাহটা খাই মেলি কাপোৰৰ কামত লাগোগৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে পাকঘৰলৈ আহিলো আৰু এয়া মায়ে ৰুটিও বনাই থৈছে মা আৰু সানে খালে হেল্ল এভৰিৱান 11:30 বাজিব হ'ল বাৰীলৈ গৈ আছো এফালে চাহ লৈ গৈছো আৰু এয়া পিঠাগুৰি মানে পথাৰত ছটিয়াব লাগে আমাৰ নামঘৰত নাম লৈছিলে যে নাম লোৱা শেষৰ দিনা সবকে মানে প্ৰতি ঘৰে ঘৰে এনেকৈ পিঠাগুৰি দিয়া হয় ধান ভাল হ'বলে বলে ছটিয়াই মই পিছে আজিহে প্ৰথম ছটিয়াম দেই আৰু আজি মোৰ লগত গৈছে এইফালে ডাঙৰ ধুনু আৰু বাৰীৰ পৰা আহি মেলি আকৌ আমি কাপোৰৰ কামত লাগিব বগা কাপোৰযোৰ কমপ্লিট হ'ল আপোনালোকক বাৰীৰ পৰা গৈ মেলি দেখুৱাম দেই ধুনীয়াকৈ ৰ'দত মেলি থৈছো এতিয়া সো গৈ লৈ ইমান ৰ'দটো চুকাকে ওলাইছে নহয় আজিও এতিয়া গৈ আছো পথাৰলৈ এয়া পিঠা ছটিয়াই লওঁ এতিয়া বৌয়ে মোক চাহপানী নিবলৈ দিছে দেই ইমান বেছি গৰম লাগিছে কেনেকৈ ইমান গৰমত কাম কৰিছে দাদাহঁতি বোলে চাহ তাতে খায় কাম লগা জেগাত আকৌ মানে বাৰী ঘৰটোলৈ গৈ নাথাকে মোৰ সমানত আৰু এইখিনি অতুলে বন দৰৱ মাৰিলে বাৰু অলপ অলপ মৰিছে কোনফালে যাওঁ এতিয়া এইফালে যাওঁ এইফালে পাৰিম নীলা যি কাঠ আছে দেই জংঘলে আহিলো দেখাই দিয়া এনেকুৱা হেৰি কাঠ যে ন নীলা যি কাঠ ভালো আহিলো দেই ভৰি পুৰা আহি আমাৰ ধুধু মজা ওলাই গৈছে দেই আজিবা নাহে বোলে আমাৰ বাৰীত আইও ঝাপ মাৰিব লগা হৈছে কাইতে ফুটিলে নীলা জীৱন ইমানকে আছে যাওঁতে মানে যদি দিন যোৱা হ'ল যে ৰাস্তাটো গম নাপালো যোৱাবাৰ ৰোৱা ৰুটে সেই নোৱাটোত বহুত মাছ পালে ভিডিঅ' দিছিলে চাগে আপোনালোকক যোনসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে গম পায় বাৰু লাবি পেহী জুলি পেহী আহিছিলে আৰু মাইনুখুৰীহঁতে ধৰিছিলে মাছ বহুত মাছ পালে এবাৰ পানী আছে কিন্তু মাছ আছে নাই ক'ব নোৱাৰিছোঁ আছে খুৰীহঁতৰ চাওকচোন বাগানখন ইমান ধুনীয়া লাগিছে একদম সব তামোল পুলি দাই নিজে পচাই মেলি ৰোৱা এইফালে অতুল দাইও পিছে ৰুই থৈছে দেই কেইজোপামান আমাৰ ৰোৱা হৈছিলে কিন্তু পচোৱা তামোল পুলি নহৈছিলে যে সেইকাৰণে ভালেখিনি পুলি মৰিলে আছে বাৰু কেইটামান
সো এতিয়া 12:30 বাজিলে ইফালে হেদিনাখন যে বনাইছিলে কি বাৰে বনাইছিলে দেওবাৰে ন দেওবাৰ দিন এটাত বনাইছিলে যোৱা দেওবাৰে নহয় দেই আৰু ইফালে কমপ্লিট হোৱা নাছিলে মোবাইলত ইমান ভাল অহা নাই দেই এনেকৈ চানে সহায় কৰি দিছে বাৰ চান দিছে বাইকক কালাৰ আন দিছে ইয়াতে কিনা 4 পা দিয়া আছিলে আৰু ইয়াতে 3 পা দিব মাজত আৰু ইয়াত মাজত ইমানটো মানত 3 পা মান দি দিম নেকি আৰু লেছ নাই মানে লেছ ফ্লাৱাৰ নাই আনিব লাগিব আৰু এখন মেখেলাখন ৰ'দত মেলা হোৱা নাছিলে মেলি লগৈ আপোনালোকক ভালকৈ দেখুৱাম ৰ'ব ৰ'দত ইফালে তাই আঁকি আছে এইয়া কাপোৰযোৰ কমপ্লিট হৈ গ'ল ৰ'দত মেলি থৈ দিছোঁ কাৰণ আউটলাইনখিনি শুকাব লাগিব যে আৰু চাওকচোন আঁচলটো তেনেকৈ 3 পাকৈ দি দিছোঁ তলত 2 পা আৰু ওপৰত 1 পা আৰু আউটলাইন দিছোঁ সেউজীয়া কালাৰ আউটলাইনৰ কাষে কাষে এনেকৈ ডট ডটকৈ দি দিছোঁ আউটলাইন নহয় পিছে দেই ডট ডট দিয়াখিনি স্ক্ৰীন প্ৰিণ্টিঙৰ কালাৰ দিছোঁ আউটলাইন কাৰণ ভণ্টি অকল একে কালাৰৰ 2টা আনিলে বেলেগ কালাৰ নানিলে আৰু এইফালে সাইডৰ পাৰিটো এনেকৈ দিছোঁ মানে ভিডিও এটাত চাইছিলোঁ অকণমান বেলেগকৈ আছিলে দেই মানে ইয়াতে য'ত ডট ডট দিছোঁ তাত পাত আছিলে কিন্তু পাত নিদি মই ফুলখিনি মানে আঁচলটোৰ লগত মিলাকৈ এনেকৈ ডট ডট দি দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ মই বৰ ধুনীয়া দেখিছোঁ কেমেৰাত পিছে ইমান ভাল অহা নাই দেই মোৰ কেমেৰাও ভাল নহয় সেইকাৰণে কেমেৰাত ভাল অহা নাই অৰিজিনেল কাপোৰযোৰ বহুত বেছি মৰম লাগিছে আৰু মেখেলাখন কালিয়ে মই লেছ ফ্লাৱাৰ লগাই থৈছিলোঁ আজি আউটলাইন দিলোঁ মানে ডাঙৰ ধুনু আহিলে যে তাইকে দিবলৈ ক'লোঁ তাই বৰ ধুনীয়াকৈ দিছে দেই মোতকৈ ভালকৈ তাই পাৰিছে আৰু তাই এইবোৰ কামত এনেও আগৰ পৰাই পাকৈত তাই খুব ধুনীয়া ছবিও আঁকে আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বা